নমস্কাৰ, আজি আপোনালোকলৈ লৈ আনিছোঁ এটি বেলেগ ধৰণৰ ভিডিঅ'। এই ভিডিঅ'টো হ'ল ডান্সৰ লগত জড়িত। যিসকলে ডান্স ভাল পায় তেওঁলোকে এই ভিডিঅ'টো চাই ভাল পাব। এয়া হ'ল বিগ ষ্টেপ ডান্স একাডেমীৰ ৱৰ্কশ্বপৰ কাৰ্যসূচী। ইয়াতে তেজপুৰৰ বুলেট নামৰ এজন টিচাৰ আহিছিলে আৰু তেওঁ এই দুদিনত ষ্টুডেণ্টখিনিক বহুত ভালদৰে গাইডেঞ্চ দিলে, শিকালে। আৰু এই একাডেমীখন আগতে আছিলে নৱপুৰত, এতিয়া লিটিল ষ্টাৰ স্কুলৰ ওচৰত আহিছে। আপোনালোকৰ যদি সন্তানসকলে এই একাডেমীত জইন কৰিব বিচাৰে, ডান্স শিকিব বিচাৰে, তেনেহ'লে আপোনালোকে দীপ শৰ্মা নামৰ ইয়াৰে যিজন একাডেমীৰ টিচাৰ হয় তেওঁক যোগাযোগ কৰিব পাৰে। আৰু তেওঁক যোগাযোগ কৰিবলৈ হ'লে মই ফাৰ্ষ্টতে এখন পোষ্টাৰ লগাই দিছোঁ, তাতে তেওঁক যোগাযোগ কৰিব পাৰিব। আৰু ইয়াতে ৱৰ্কশ্বপৰ লগতে লাষ্টৰ দিনা মানে আজি দেওবাৰে সৰুকৈ এটি কম্পিটিশ্যনো কৰিলে ডান্সৰ। কম্পিটিশ্যনখিনিও বৰ ধুনীয়া হ'ল। আৰু এটা কথা, এই একাডেমীখনতে উচুৰো ক্লাছ হ'ব। যদি আপোনাৰ সন্তানহঁতে ডান্স, উচু এইখিনি কৰিব বিচাৰে তেনেহ'লে তেওঁলোকক যোগাযোগ কৰিব পাৰিব। আৰু আমিও কিয় ইমান ভালদৰে ক'ব পাৰিছোঁ, কিয়নো ইয়াৰে যিজন মানে একাডেমীৰ যিজন টিচাৰ হয় দীপ শৰ্মা, তেওঁ এজন অতি ভাল টিচাৰ। তেওঁ ল'ৰা ছোৱালীখিনিক 1-to-1 গাইডেঞ্চ দিয়ে, কিয়নো আমাৰ ল'ৰাও ইয়াতে বহুত বছৰ ধৰি শিকি আছে, সেই গতিকে আমিও তেওঁক ভালদৰে জানো। গতিকে আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব পাৰে। তো আজিলৈ আহিছোঁ।